আজি আমাৰ আহমেদাবাদৰ কোৱাৰ্টাৰলৈ আমাৰ ভণ্টিহঁত আহিল, মানে মানুহজনৰ সৰু ভণ্টি। তাহাঁতি নিজৰ গাড়ী লৈ পেলাই ইন্দোৰৰ পৰা আমাৰ ঘৰ পালেহি। মই ইয়াৰ ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ। আমি তিনিমহলৰ ওপৰত থাকোঁ। ইয়াত তলতে বহি আমি ভাত খালোঁ। যিহেতু আমাৰ ইয়াত ইমান বস্তু বাহানি লোৱা হোৱা নাই, নতুনকৈ আহিছোঁহে, লাহে লাহে ল'ম আৰু ন। তলত বহিয়ে ভাত খাই ভাল লাগে এনেকৈ ঘৰৰ মানুহবোৰ আহিলে। আৰু ইয়াৰ ছাগলী মাংস, মাছ সেয়া মই বনালোঁ। ভণ্টিয়ে চালাড বনালে, তাই চালাড খুব ধুনীয়া বনায়। আৰু মই প্ৰথম আজি কথা কৈছোঁ, মই ইমান ভালকৈ কথা ক'ব নোৱাৰোঁ দেই, শুনি চাগে ভাল নাই লগা। আৰু ইয়াত তলতে বহি আমি ভাত পানী খালোঁ। ইয়াত পেহাকে তাহাঁতক কৈছে যে মোৰ পিঠিত অকণমান উঠি দিয়া, এনেকৈ তাহাঁত তিনিওজনী একেলগে উঠি দিছে। সেয়া আৰু আজি অকণমান ফুৰিবলৈ ওলাই যাম। মোৰ কিছুমান ক্লিপ ল'বলৈ থাকিয়ে গ'ল, কাৰণ ঘৰৰ মানুহৰ লগত মোবাইলটোৰ কথা বা ভিডিঅ' কৰাৰ কথা ইমানকৈ পটককৈ মনত নপৰে। আৰু যেতিয়াই মনত পৰে মই অলপ অলপ উঠাই থৈছিলোঁ। আৰু ফাৰ্ষ্ট মই এনেকৈ ভইচ অভাৰ দিছোঁ, মই ইমান ভালকৈ নাজানো, লাহে লাহে শিকিম চাগে। আৰু আমাৰ ইয়াত ইমান বস্তু বাহানি লোৱাই নাই, এনেকৈ আছোঁ, ল'ম অলপ লাহে লাহে। আজি আমি অলপ ফুৰিবলৈ ওলাই যাম, আপোনালোকে চাই থাকিব ভিডিঅ' দেই।